Everyone. I hope everybody is doing good. So, আজি আমি class 6 or history part to start korim. We already have completed the geography part. Geography part to already complete kora hoise. আজি history part to start korim. Kintu class 6 or tar agote moi koi thau je class 6 or jonto history part ase. That is from very basic, বহুত easy, মানে যোনখিনি কথা আমি already জানো, আমি সৰুৰে পৰা যোনখিনি কথা শুনি আহিছো, সেইখিনি কথা ইয়াতে লিখা হৈছে। তো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কি? পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হৈছে কিছুমান ফেক্টস, কাৰণ আমি MCQ সলভ কৰিব গৈ আছো পৰীক্ষাৰ কাৰণে। তো আমি ফেকচুৱেল বস্তুটো জনাৰ প্ৰয়োজন উইথ কনসেপ্ট। তো ইয়াতে মই এটা সৰু আভাস দিব চেষ্টা কৰিম যে কোনটো যুগত কি হৈছিলে বা কেনেকে ষ্টাৰ্ট হৈছিলে সিভিলাইজেশন, বা কেনেকে মানে পাষ্টটো আৰম্ভ হৈছিলে। আৰু লগতে যত বেছিকে ফোকাস কৰিম সেইটো হৈছে ফেকচুৱেল বস্তু, because that is the important for your examination. That is the most important thing যোনটো আপোনালোকে সলভ কৰিব লাগিব পৰীক্ষাত, হৈছে। তো প্ৰথম চেপ্টাৰটো হৈছে our past and heritage. তো ইয়াতে লেসন 9 ৰ পৰা স্টাৰ্ট হৈছে। ইয়াতে দুটা বস্তুৰ ওপৰত আমাৰ নলেজ কেতিয়াবা পৰীক্ষাত সুধিব পাৰে যে বুৰঞ্জী আৰু হিষ্ট্ৰী কি। বুৰঞ্জী শব্দটো আমাৰ অসমতে উৎপত্তি হোৱা। অসমত এইটো বুৰঞ্জী লিখিছিলে টাই আহোম বিলাকে আৰু টাই ল্যাঙ্গুৱেজত লিখিছিলে। আৰু হিষ্ট্ৰীটো আমি জানো যাক ইতিহাস বুলি কোৱা হয়, হিষ্ট্ৰীটো ইতিহাস। তো এই দুটাৰ মাজত পাৰ্থক্য কিবা আছে নে বস্তুটো একেটাই, হৈছে। তো এই দুটাৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যটো কি যে হিষ্ট্ৰীত আমি কি কৰা হয়, ডেসক্ৰিপশন অফ অল ৰিয়েল ইনসিডেন্টস অফ দা পাষ্ট, অতীতত যিমান বিলাক ঘটনা, সঁচা ঘটনা, ৰিয়েল ইনসিডেন্টস হৈ গৈছে তাৰে ডেসক্ৰিপশন দিয়া, ঘটনাৰ কথা কৈছে, ইনসিডেন্টৰ কথা কৈছে, in a chronological order. Chronological যে কেতিয়া আহিলে, কোনটো যুগৰ পৰা কোনটো, এনেকে হিষ্ট্ৰী লিখে in a chronological order, হৈছে। তাতে ডেট মেনশন থাকে। আৰু ইয়াতে হিউম্যান লাইফৰ প্ৰত্যেকটো এক্সপেক্টৰ কথাই যে সিহঁতে কেনেকুৱা ৰিলিজিয়ন ফলো কৰিছিলে, সিহঁতৰ হেবিটেটস, সিহঁতে কেনেকে বাস কৰিছে, সিহঁতৰ কালচাৰ কেনেকুৱা আছিলে, সিহঁতে কি কাপোৰ পিন্ধিছিলে, কি দেৱ দেৱীক পূজা কৰিছে, গোটেইখিনি এসপেক্টস আমি হিষ্ট্ৰীত পঢ়িবলৈ পাওঁ। হা, অন দ্য আদাৰ হেণ্ড আমি অসমীয়া যি বুৰঞ্জী শব্দটো পাওঁ, সেইটো মই অলৰেডি ক'লো, সেইটো আৰম্ভ কৰিছিলে টাই আহোমছ বিলাকে, আৰু সিহঁতে টাই ল্যাঙ্গুৱেজতে বুৰঞ্জী লিখিছিলে, হৈছে। বুৰঞ্জীত সিহঁতে কি লিখিছিলে? তো বুৰঞ্জীত অকল সিহঁতে ৰজাৰ কথা লিখিছিলে, এটা ৰজাৰ পৰিয়ালৰ বিষয়ে লিখিছিলে, যে পৰিয়ালত সিহঁতৰ কোন কোন মানুহ আছে, তো তেনেকুৱা লিখিছিলে। নাথিং ইজ ৰিটেন এবাউট দ্য কমন পিপল, আৰু কমন মানুহখিনিৰ বিষয়ে একো লিখা নাছিলে। তো এইটোৱে হৈছে ডিফাৰেন্স। ইতিহাস যেতিয়া আমি পঢ়ো তেতিয়া আমি কমন মানুহবিলাকৰ হিউম্যান লাইফৰ প্ৰত্যেকটো এসপেক্টৰ বিষয়ে পঢ়ো, ইকনমিক লাইফৰ বিষয়ে পঢ়ো, সোশ্যাল লাইফৰ বিষয়ে পঢ়ো। বাট বুৰঞ্জীত অকল ৰজা বা তাৰ ফেমিলি বিলাকৰ কথাহে লিখা হয়। সো দ্যাট ইজ দ্য মেইন ডিফাৰেন্স। তো এতিয়া আমি হিষ্ট্ৰী পঢ়িবৰ কাৰণে আমাক কিছুমান কি লাগিব, সোৰ্সেস লাগিব, হৈছে। কিছুমান আমাৰ উৎস লাগিব, নহলে আমি হিষ্ট্ৰী আমি জানিম কেনেকে আজিৰ পৰা 5000 4000 3000 বছৰ বয়সত বা 100 বছৰ আগতেও যি আমি জানো, গোটেইখিনি আমি কৰ পৰা জানো, সোৰ্সৰ পৰাই জানো। তাৰ ভিতৰত সোৰ্স দুটা ধৰণৰ থাকে, এটা কোৱা হয় নেটিভ আৰু এটা কোৱা হয় ফৰেইন। নেটিভ কোনবিলাক? নেটিভ বিলাক হৈছে যোনটো আমাৰ ঘৰুৱা, আমাৰ ইণ্ডিয়াৰ হিষ্ট্ৰী পঢ়িলে আমি ইণ্ডিয়াৰ পৰাই সেইখিনি পাওঁ, হৈছে। আৰু ফৰেইন মানে বিভিন্ন ধৰণৰ ইণ্ডিয়াত কিছুমান ফৰেইন, কিছুমান বিদেশী মানুহ আহিছিলে, সিহঁতেও ইণ্ডিয়াৰ বিষয়ে কিছুমান লিখি গৈছে, দ্যাট ইজ ফৰেইন। আৰু নেটিভৰ ভিতৰত দুই ধৰণৰ আছে, এটা হৈছে লিটাৰেৰী সোৰ্স আৰু এটা হৈছে আৰ্কিঅলজিক্যাল সোৰ্স। লিটাৰেৰী মানে সাহিত্যমূলক। তো পুৰণি কিছুমান এনেকুৱা সাহিত্য পোৱা যায়, যেনেকে ব্ৰাহ্মণিকেল লিটাৰেচাৰ, বৌদ্ধিক যুগৰ বিষয়ে বা বেদৰ বিষয়ে, উপনিষদৰ বিষয়ে কিছুমান লিটাৰেচাৰ আছে। তাৰ পিছত কিছুমান বৌদ্ধিষ্ট লিটাৰেচাৰ আছে আৰু কিছুমান জৈন লিটাৰেচাৰ আছে। বৌদ্ধ ধৰ্মৰো ওপৰত কিছুমান লিটাৰেচাৰ আছে য'ত আমি পুৰণি মানুহবিলাকৰ কথা জানিব পাৰো, তেনেকে জৈন লিটাৰেচাৰো আছে।
What is archaeological? পুৰাতত্ত্ব বুলি কোৱা হয়, আৰ্কিঅলজি বিলাক মানে কি হয়, তাতে বিভিন্ন ধৰণৰ আমাৰ পুৰণি ৰিমেইনছ পোৱা যায়, যেনেকুৱা পুৰণি বিল্ডিংছ হৈছে, পুৰণি বিল্ডিংছ বা কিছুমান জন্তুৰ হাড় হৈছে, বা কিছুমান পুৰণি অৰ্নামেণ্টছ, জুৱেলাৰী কিছুমান পোৱা গৈছে, বা কিছুমান পৰ্টছ পোৱা গৈছে, মাটিৰ পাত্ৰ কিছুমান পোৱা গৈছে হৈছে। তো সেইবিলাকক কি বুলি কোৱা হয়? আৰ্কিঅলজিকেল চৰ্চেছ বুলি কোৱা হয়। এইবিলাকক কি বুলি কোৱা হয়? আৰ্কিঅলজিকেল চৰ্চ। আৰু আৰ্কিঅলজিকেল চৰ্চবিলাক মষ্টলি কি হয়? ইনস্ক্ৰিপশ্যন হয়। ইনস্ক্ৰিপশ্যন মানে যি আমি শিলাস্তম্ভত লিখো বা কপাৰ প্লেটত লিখো, সেই লিখাবিলাকক ইনস্ক্ৰিপশ্যন বুলি কোৱা হয়, খোদিত কৰি যি লিখা হয়। তাৰপিছত আমাৰ কিছুমান কয়েন্স আছে আৰু মনুমেণ্টছ কিছুমান আছে, আমাৰ পুৰণি ৰজা মহাৰজাই বান্ধি থোৱা কিছুমান কি আছে আমাৰ এনেকুৱা কিছুমান স্মৃতি সৌধ বুলি কোৱা হয়, মনুমেণ্টছ। তো এই মনুমেণ্টছ বিলাকৰ পৰা আমি কি কৰিব পাৰো? অতীতৰ পাষ্টৰ কথা বা হিষ্ট্ৰী পঢ়িব পাৰো। চ' দিছ ইজ অল এবাউট চৰ্চেছ হৈছে। এইবিলাক কিছুমান অৱশেষ, আৰ্কিঅলজিকেল অৱশেষ দেখুৱাইছে, এইবিলাক ইনস্ক্ৰিপশ্যন দেখুৱাইছে, য'ৰ পৰা আমি পুৰণি মানুহবিলাকৰ বিষয়ে জানিব পাৰো। তো আমি যদি চাওঁ, পুৰণি ভাষাত যোনখিনি লিটাৰেচাৰ আছিলে সেইখিনি মষ্টলি ৰিটেন ইন সংস্কৃত লেংগুৱেজ। সেইবিলাকক ক'ত লিখা হৈছিলে? সংস্কৃত লেংগুৱেজতে লিখা হৈছিলে। সংস্কৃত লেংগুৱেজ বিলাক মষ্টলি ইউজ কৰিছিলে ব্ৰাহ্মণছ বিলাকে, ব্ৰাহ্মণছ পুৰোহিত যোনবিলাক আছিলে, আৰু ক্ষত্ৰিয় বিলাকেও সংস্কৃত শিকিছিলে, যোনখিনি যুদ্ধ কৰা ক্ষত্ৰিয় আছিলে। তাৰ কিন্তু কমন মানুহখিনি বিশেষকে বুজিছিলে পালি আৰু প্ৰাকৃত লেংগুৱেজ। পালি আৰু প্ৰাকৃত লেংগুৱেজত কি আছিলে? দ্যাট ইজ আণ্ডাৰষ্টেণ্ড বাই কমন পিপল হৈছে। তো এইবিলাক আমাৰ আৰু ইন দ্য পাষ্টত কি কৰিছিলে? অতীতত এম্পেৰৰ্ছ বিলাকে কপাৰ প্লেটত ইনস্ক্ৰিপশ্যন লিখিছিলে, খোদিত কৰাই লিখিছিলে কিছুমান লিখা, আৰু সেই লিখাবিলাকৰ পৰা আমি কি কৰিব পাৰো? অতীতৰ কথা, কোন ৰজাই লিখিছে, হয়তো তাৰ নামটো আছে, ডেটটো আছে হৈছে, বা তেওঁ কি কিবা ৰাজ্য অধিকাৰ কৰিলে নেকি, তেনেকেও সেই বিষয়ে লিখা আছিলে। তো উই নো about the early people from this inscription. এইবিলাক ইনস্ক্ৰিপশ্যনৰ পৰা আমি জানিব পাৰো হৈছে। তাৰপিছত কয়েন্স, কয়েনটো হৈছে বহুত ইম্পৰ্টেণ্ট এটা চৰ্চেছ। কয়েন যোনবিলাকত কি কৰিছিলে? কয়েন্স বিলাকত বহুত ভেলুৱেবল ইনফৰমেশ্যন লিখা হৈছিলে, সিহঁতে লিখিছিলে। তাতে কিছুমান পিকচাৰ, ছবি আছিলে, কিছুমান স্ক্ৰিপ্ট লিখা আছিলে। তাৰপিছত তাতে ডেটৰ মেনশ্যন আছে, বছৰৰ মেনশ্যন আছে, বা ৰজাৰ নাম মেনশ্যন আছে, যেনেকুৱা কপাৰ প্লেটত আছে তেনেকে কয়েনৰ পৰাও পোৱা যায় হৈছে। তো এইবিলাকৰ পৰা আমি মানুহবিলাকৰ, এনচিয়েণ্ট মানুহবিলাকৰ কি কেনেকুৱা ৰিলিজিয়াছ, ধৰ্মীয় বিশ্বাস আছিলে, সিহঁতৰ অৰ্থনৈতিক কণ্ডিশ্যন, ইকনমিক কণ্ডিশ্যন কেনেকুৱা আছিলে, বা সিহঁতৰ কালচাৰবিলাক কেনেকুৱা আছিলে, সংস্কৃতি, সিহঁতে লিখা সাহিত্যবিলাক কেনেকুৱা আছিলে, উই কেন গেট এ ব্ৰিফ আইডিয়া। তো তিনি ধৰণৰ এনচিয়েণ্ট লিটাৰেচাৰ আছিলে। এটা হৈছে বেদাছ, আৰু তাৰ ভিতৰত আমি কিছুমান পিছত, বেদাৰ পিছত যোনখিনি লিখা হৈছিলে, বেদা উপনিষদৰ ওপৰত ভিত্তি কৰি, সেইখিনি আছিলে ৰামায়ণ, মহাভাৰতা এণ্ড পুৰাণাছ। আৰু লগতে কিছুমান ট্ৰেভেলক, মানে যি ট্ৰেভেল কৰিব আহি ট্ৰেভেল বিলাক লিখিছিলে, ট্ৰেভেলক যোনখিনি লিখিছিলে হৈছে, তো সেইখিনিও মানে ভ্ৰমণ কৰি কৰি সিহঁতে যি দেখা পাইছিলে সেইখিনিও লিখিব চেষ্টা কৰিছিলে বাই দ্য ফৰেন ট্ৰেভেলাৰ। তো সেইবিলাকৰ পৰাও আমি জানো হৈছে। তো এইবিলাকে হৈছে আমাক, আৰ্কিঅলজিবিলাকে কি কৰে? ৰিমেইনছ অফ বিল্ডিং, ষ্টনত যি ইনস্ক্ৰিপশ্যন লিখা হৈছিলে, কপাৰ প্লেটত যি ইনস্ক্ৰিপশ্যন লিখা হৈছিলে, বা কিছুমান স্কাল্পচাৰ, মূৰ্তি পোৱা গৈছে, পুৰণি মূৰ্তি। তাৰপিছত কিছুমান টুলছ পোৱা গৈছে বিভিন্ন ধৰণৰ, তাৰ টুলছ মানে খেতি বাতি কৰা আহিলা। তাৰপিছত কিছুমান পটছ পোৱা গৈছে, মাটিৰ পাত্ৰ, কিছুমান অৰ্নামেণ্টছ, জুৱেলাৰী, এইবিলাক পোৱা গৈছে। তো এই গোটেইখিনিৰ পৰা আমি পুৰণি মানুহবিলাকৰ বিষয়ে জানিব পাৰো। তো ইয়াতে উপনিষদৰ কথা হৈছে। উপনিষদবিলাক আৰিয়ান কালচাৰ পিছত আমি বৈদিক যুগত পঢ়িম বাৰু। আৰিয়ানছ বিলাক আহিছিলে বৈদিক, আৰু সিহঁতে বৈদিক যুগ আৰম্ভ কৰিছিলে। তো উপনিষদ বিলাকত একচুৱেলি এইবিলাক ৰিলিজিয়াছ নহয়, এইবিলাক হৈছে কিছুমান ইথিক্সৰ কিতাপ, মানে ফিলচফিকেল কিতাপ, য'ত আমি ৰিলিজিয়াছ লাইফষ্টাইলৰ কথা কয়, বাট ইথিক্স মষ্টলি কাৰ কথা কয়? আৰিয়ান কালচাৰ বিলাকৰ কথা কয়। তো এইখিনিয়ে প্ৰথম চেপ্টাৰটোত ইমান জানিব লগা নাই। তাৰপিছত আমাৰটো আহিলে পেলিঅলিথিক। লিথিকৰ মিনিং হৈছে শিল, বা সিহঁতে যি টুলছ ইউজ কৰিছিলে হৈছে, আৰ্লি পিপল বিলাকে কি কৰিব ধৰিলে? টুলছ ইউজ কৰিব ধৰিলে
ফৰ বিভিন্ন ফৰ মেনি ৱৰ্কছ এই টুলছ বিলাকৰ ওপৰত ভিত্তি কৰি সেইটো কি বুলি কোৱা হৈছিলে সেইটো H ভাগ কৰা হৈছিলে তাৰ পিছত আমি কি কৰিব পাৰো আৰ্লি মানুহবিলাকৰ কেনেকুৱা ফুড আছে বা ক্লোথিং হেবিটেট কেনেকুৱা আছিলে সেইবিলাক জানিব পাৰো কিহতে জুইৰ ব্যৱহাৰ কৰিব কেনেকা শিকিলে বা বিভিন্ন ধৰণৰ টুলছ কেনেকে ব্যৱহাৰ কৰিবলৈ শিকিলে এইটো চেপ্টাৰত এইখিনি কথাই ডিসকাশন কৰা হৈছে তো প্ৰথমতে মানুহবিলাক কেনেকুৱা আছিলে হান্টাৰ আৰু গেদাৰাৰ আছিলে সিহঁতে একে ঠাইতে নাছিলে বিভিন্ন জাগাত এনিমেলছ হান্ট কৰি ফুৰিছিলে যি পাইছিলে তাকে খাইছিলে যতে পাইছিলে তাতে থাকিছিলে এনেকুৱা সিহঁতে কি পিন্ধিছিলে এনিমেলৰ স্কিনে পিন্ধিছিলে হৈছে আৰু সিহঁতে বিভিন্ন ধৰণৰ শিলৰ টুলছ বনাইছিলে তো এইখিনি সিহঁতে শেল্টাৰ ক'ত আছিলে সিহঁতে কোনোবা এটা জাগাতে বহুত দিন ধৰি নাছিলে সিহঁতে কেতিয়াবা মানে কিছুমান ট্ৰিজ বা কেপছত অস্থায়ীভাৱে আছিলে তাৰ পিছতে সিহঁতে লাহে লাহে মানে সিহঁতে বসতি কৰিব আৰম্ভ কৰিছিলে তাৰ পিছত সিহঁতে মেইন ইম্পৰ্টেন্ট ডিস্কভাৰ ইজ ফায়াৰ জুইৰ ব্যৱহাৰ সিহঁতে হয়তো কেতিয়াবা সিহঁতে গুহাত আছিলে তাৰপিছত গুহাত মানে কি হৈছিলে সিহঁতে হয়তো খিলে কেতিয়াবা এনেকা জুই ওলোৱা দেখা পাইছিলে আৰু হঠাতে সিহঁতে জুই আৱিষ্কাৰ কৰি পেলাইছিলে কাৰণ আৰ্কিঅলজিষ্ট বিলাকে ট্ৰেচেছ অফ এছ পাইছে মানে ছাইৰ কিছুমান অৱশেষ পাইছে কেপছ বিলাকত পুৰণি কেপছ বিলাকত হৈছে তো এনেকুৱা কেপছ আছিলে পুৰণি দিনত এইবিলাক ছবি আঁকি দেখাব চেষ্টা কৰিছে আৰ্লি মানুহবিলাকে এনেকে বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰি আছে বিভিন্ন দল বান্ধি হৈছে তাৰ পিছত দে ইউজড ডিফাৰেন্ট টাইপছ অফ টুলছ সিহঁতে এনেকুৱা ধৰণৰ শিলৰ অস্ত্ৰ বনাই লৈছিলে কিছুমান জোঙা হৈছে কিছুমান এনেকুৱা তো বিভিন্ন এক্টিভিটিজৰ কাৰণে সিহঁতে ষ্টনৰ টুল বনাইছিলে হৈছে আৰু অন দা বেচিছ অফ দা টুলছ সিহঁতৰ টুলছ বিলাক মোষ্টলি কিহৰ ওপৰত আছিলে শিলৰ ওপৰত তো লিথিকৰ মিনিংটোৱে সেইটো তো সেই পেলিঅলিথিক যোনটো এজ আছে সেইটোক তিনিটা ভাগত ভাগ কৰা হৈছে এটা কোৱা হয় আৰ্লি পেলিঅলিথিক এজ এটা মিডিল এটা লোৱাৰ তাৰপিছত যোনটো পেলিঅলিথিক এজ সেইটো কেতিয়াৰ পৰা কেতিয়া কল্পনা কৰা হৈছে কমসে কম 6 লাখ BC হৈছে বিফৰ খ্ৰাইষ্ট 6 লাখ জি বিফৰ খ্ৰাইষ্টৰ আগত আৰু আপ টু 8000 BC লৈকে কল্পনা কৰা হৈছিল আৰু এই যে কেপছ বিলাক আছিলে যত সিহঁতে আছিলে কেপছত গুহাত ট্ৰিছত সিহঁতে কিছুমান পিকচাৰো আঁকিছিলে এনেকুৱা ধৰণৰ পিকচাৰ এনিমেলৰ পিকচাৰ বেছিকে আছিলে সিহঁতে হান্টিং কৰাৰ দৃশ্যবিলাক সেই পেইন্টিঙত দেখা গৈছিলে লগতে কিবা ডান্স কৰা পিকচাৰ আছিলে হৈছে তাৰপিছত চিলড্ৰেনে খেলি থকা এনেকুৱা বহুতো ধৰণৰ পিকচাৰ আছিলে হান্টিং কৰা তাৰপিছত এইটো পৰীক্ষাত আহে মোষ্ট ইম্পৰ্টেণ্ট যে কেপছ পেইন্টিং ফাউণ্ড ইন ভীমবেটকা অফ মধ্যপ্ৰদেশ অফ আৱাৰ কাণ্ট্ৰি আৰু এনেকুৱা পুৰণি পেইন্টিং ক'ত পোৱা যায় মধ্যপ্ৰদেশৰ ভীমবেটকা এটা কেভ আছে তাতে পোৱা যায় হৈছে এইটো পৰীক্ষাত আহেই পুৰণি পেইন্টিং আৰ্লি পেইন্টিংছ হৈছে আৰ্লি পেইন্টিংছ আৰ ফাউণ্ড ইন এনেকে আহে or Bhimbetka is found in কেতিয়াবা এই মধ্যপ্ৰদেশৰ কথা সোধে so you have to remember this তো এইখিনি আছিলে second chapter to কিহতে কি কেনেকুৱা আছিলে হান্টাৰ গেদাৰাৰ and they use different types of tools এনেকুৱা tools use কৰিছিলে আৰু কিহতৰ এই টুলছৰ ওপৰত ডিপেন্ড কৰি এই যোনটো পেলিঅলিথিক এই এজটো কি এজ বুলি কোৱা হয় পেলিঅলিথিক এজ যোনটো এইখিনি সময়ৰ মাজত আছিলে আৰু এইটো তিনিটা এজত ভাগ কৰা হৈছিলে মোষ্টলি সিহঁতে কিহৰ ওপৰত যি টুলছ ইউজ কৰিছিলে so that is important আহিব পাৰে পৰীক্ষাত এনে বিশেষ ইম্পৰ্টেন্ট নাই আৰু এইটো ইম্পৰ্টেন্ট ভীমবেটকা অফ মধ্যপ্ৰদেশ অফ আৱাৰ কাণ্ট্ৰি এইটো ভীমবেটকাত কি পোৱা গৈছে কিছুমান কেপছ পেইন্টিং পোৱা গৈছে হৈছে তো কেপছ পিকচাৰত ইয়াতে কি দেখা গৈছিলে both male and female work together সিহঁতে ফুড গেদাৰাৰ হান্টাৰ এইবিলাক ছবিটো কিছুমান ছবিত মানে সেইবিলাক খোদিত কৰাইছিলে তাৰ পিছত নেক্সট চেপ্টাৰটো হৈছে নিঅলিথিক এজ মনত ৰাখিব নিঅলিথিক এজ যেতিয়া আহি পালে সেইখিনিত কি ইনভেনশন হৈছিলে এগ্ৰিকালচাৰ পৰীক্ষাত আহে কোনটো এজত এগ্ৰিকালচাৰ আৰম্ভ হৈছিলে লাহে লাহে ইনভেনশন অফ এগ্ৰিকালচাৰ started in Neolithic age মনত ৰাখিব হয়তো তাৰ পিছত যেতিয়া সিহঁতে খেতিৰ আৱিষ্কাৰটো কেনেকৈ হ'ল ইনভেনশনটো কেনেকৈ হ'ল লাহে লাহে সিহঁতে যেতিয়া এনেকে ঘূৰি ফুৰিব ধৰিলে হান্টাৰ গেদাৰাৰ কৰি সিহঁতে বিভিন্ন ধৰণৰ প্লান্টছ গ্ৰ' হোৱা দেখিলে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্লান্টছ এনেকে গ্ৰ' হোৱা দেখিলে তাৰ পিছত সিহঁতৰ মানে যি
চিন্তাৰ বিকাশ হ'ল সিহঁতে মানে সিহঁতৰ থটছ আহিলে বহুত আৰু তেনেকৈ সিহঁতে কি কৰিব ধৰিলে লাহে লাহে সিহঁতেও মানে খেতি নিজে মানে খেতি কৰা আৰম্ভ কৰি দিলে কাৰণ তেতিয়া সিহঁতৰ পপুলেশ্যন জনসংখ্যা বাঢ়ি গৈ আছিলে তো খেতিৰ ধাৰণাটো এনেকৈ আছে ঘূৰি ফুৰি চাই চিন্তাৰ বিকাশ ঘটিছিলে হৈছে যোনটো প্ৰেক্টিকেল সিহঁতৰ নলেজ আজিকালি আমি কিতাপ পঢ়ো সিহঁতে প্ৰেক্টিকেলি সেইবিলাক লাহে লাহে শিকিব ধৰিলে আৰু যেতিয়াই এগ্ৰিকালচাৰ আৱিষ্কাৰ হ'ল তেতিয়াই সিহঁতৰ পাৰ্মানেণ্ট হেবিটেশ্যনৰ কথা আহিলে মানে সিহঁতে বেলেগ বেলেগ জাগাত ঘূৰি ফুৰিছিলে হৈছে পাৰ্মানেণ্ট হেবিটেশ্যন মানে কি এতিয়া চাপ'জ সিহঁতে এটা মাটিত খেতি কৰিলে হৈছে তো খেতি কৰাৰ পিছত সেইটোতো লগে লগে খেতিটো নহয় সেই খেতিবিলাক চাব লাগে জীৱ জন্তু আহে পক্ষী আহে নেকি চাব লাগে বা তেনেকে মানুহবিলাক সিহঁতে লাহে লাহে কি কৰিব ধৰিলে এটা জাগাতে ঘৰ বান্ধি থাকিব ধৰিলে বা এনেকুৱা কৰিছিলে যে সামাৰ চিজনত যেতিয়া বতাহ বৰষুণ নহয় সিহঁতে এটা থাকে বা সিহঁতে আনটো প্লেচলৈও স্থানান্তৰিত হৈছিলে অন সাম বেচিক চিজন কিছুমান বেচিক চিজনত বেলেগ জাগালৈও স্থানান্তৰ হৈছিলে বাট দে ইউজ টু লিভ ইন পাৰ্মানেণ্ট হেবিটেট কিন্তু সিহঁতে পাৰ্মানেণ্ট স্থায়ীভাৱে থাকিবলৈ চেষ্টা কৰিছিলে তাৰপিছত বিভিন্ন ধৰণৰ সিহঁতে এগ্ৰিকালচাৰ যেতিয়া কৰিব ধৰিলে এগ্ৰিকালচাৰৰ কাৰণে বিভিন্ন ধৰণৰ টুলছ হৈছে বিভিন্ন ধৰণৰ টুলছ খেতি বাতি কৰাৰ কাৰণে টুলছৰ আৱিষ্কাৰ কৰিব ধৰিলে সিহঁতে তাৰপিছত সিহঁতে এনিমেল ডমেষ্টিকেশ্যন কৰিব ধৰিলে এনিমেলবিলাক ঘৰলৈ আনি পুহিব আৰম্ভ কৰিলে হৈছে এইটোও পৰীক্ষাত প্ৰশ্ন আহে যে কোনবিলাক সিহঁতে এনিমেল ডমেষ্টিকেটেড কৰি আনিছিলে যোনবিলাক শান্ত প্ৰকৃতিৰ এনিমেল হৈছে যোনবিলাকৰ পৰা বিশেষকৈ কাউটো তাৰপিছত গড হৰ্চেছ হৈছে বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে সিহঁতে জন্তুক ইউজ কৰিব ধৰিলে বা গাখীৰ এইবিলাক পোৱাৰ কাৰণে গৰু খেতি বাতি কৰাৰ কাৰণে গৰু ম'হ বাফেল' আৰু কাউ এইবিলাক ধৰণৰ এনিমেল আনি সিহঁতে শান্ত প্ৰকৃতি যোনবিলাকে সিহঁতৰ কোনো হাৰ্মফুল নহয় বা এনেকুৱা পেটছ হিচাপে কুকুৰ আনিব ধৰিলে হৈছে তো এনেকে এনিমেলছ আনি সিহঁতে ঘৰত পুহিবলৈ আৰম্ভ কৰিলে ডমেষ্টিকেটেড আৰু তাৰপিছত ফায়াৰৰ পিছত তো যোনটো ফায়াৰটো কেতিয়া আৱিষ্কাৰ হৈছিলে ফায়াৰটো হৈছিলে আমাৰ পেলিঅলিথিক এইজত আৰু নিঅলিথিক এইজত আমাৰ কি আৱিষ্কাৰ হ'ল ইনভেনশ্যন অফ হুইলছ বহুত ইম্পৰ্টেণ্ট তো নিঅলিথিক এইজত যেতিয়া ইনভেনশ্যন অফ হুইল হ'ল এইটোও পৰীক্ষাত আহিব পাৰে ইনভেনশ্যন অফ হুইল কোনটো এইজত হৈছিলে নিঅলিথিক আৰু এইটো আকৌ এটা ছেকেণ্ড মানে মোষ্ট ইম্পৰ্টেণ্ট ফায়াৰ যেতিয়া উদ্ভাৱন হ'ল তেতিয়া সিহঁতে কি কৰিব ধৰিলে সিহঁতে ইউজ কৰা যোনখিনি টুলছ আছে সিহঁতক ডিফাৰেণ্ট শ্বেপছ দিব পাৰিছিলে হৈছে মানে শিলবিলাকক পুৰি বা মাৰি এনেকুৱা বিভিন্ন ধৰণৰ শ্বেপছ দিব পাৰিছিলে আৰু যেতিয়া ইনভেনশ্যন অফ হুইলছ হ'ল তেতিয়া আৰু এটা মানে এৰা আহিল বুলি ক'ব পাৰি হৈছে তো যেতিয়া ঘোঁৰাৰ গাড়ী তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ কেমেলছৰ গাড়ী সিহঁতে চলাব পৰা হ'ল ট্ৰান্সপৰ্টেশ্যনত সুবিধা আহিল তো ট্ৰান্সপৰ্টেশ্যনৰ এটা পৰিৱৰ্তন আহিলে যেতিয়া ইনভেনশ্যন অফ হুইল আৱিষ্কাৰ হ'ল বা সিহঁতৰ ইকনমিক কণ্ডিশ্যনৰ ক্ষেত্ৰতো এটা নতুন যুগৰ সূচনা হ'ল তাৰপিছত লাহে লাহে সিহঁতে কি কৰিলে ভিলেজ পাতি পেলাই থাকিবলৈ আৰম্ভ কৰিলে ডেভেলপমেণ্ট অফ ভিলেজ তো এইখিনিতে মই গোটেইখিনি বস্তু কৈ দিলোঁ আপোনালোকৰ যে সিহঁতে কি কি মানে আৰম্ভ কৰিছিলে কি কি কৰিলে মানে সিহঁতে লাহে লাহে একদম এগ্ৰিকালচাৰৰ পৰা এতিয়া কি হ'ল সিহঁতে ভিলেজ পাতি থকাৰ কাৰণ হ'ল সিহঁতে কিছুমান কাম একেলগে কৰিব পাৰে বা এইটো সিহঁতে ছেফ ফিল কৰে ছিকিউৰিটি ফিল কৰে একেলগে থাকিলে হৈছে বা সিহঁতৰ কালচাৰৰ কথাও আহিলে বিয়া বাৰুৰ কথাও আহিলে তো তেনেকে সিহঁতে কি কৰিব ধৰিলে সেই ধাৰণাবিলাক আহি অলপ মাইণ্ডবিলাক চিভিলাইজড হ'ব ধৰিলে হৈছে যে আমি এনেকে গাঁও বান্ধি থাকিলে আমাৰ কিছুমান পুৰণি নিয়ম নীতি কিছুমান সিহঁতে নিজৰ মাজতে নিয়ম বান্ধিব ধৰিলে তো তেনেকে এটা সভ্যতাৰ পাতনি মেলিলে when development of village is started তো তেনেকে আমি এইখিনি বস্তু চাব পাৰোঁ এইটো চেপ্টাৰত এনেকেই আছে তো ইমান ইম্পৰ্টেণ্ট নাই তাৰ ভিতৰত মই এইটো ফেকচুৱেল ইম্পৰ্টেণ্ট বস্তুটো দাগ কৰি দিছোঁ যে আমাৰ অসমৰ যি ডিমা হাছাও হিল ডিষ্ট্ৰিক্ট আছে তাতে দাউজালি হাৰ্ডিং ইন দাউজালি হাৰ্ডিঙত কি হয় মেনি ষ্টন টুলছ ইনক্লুডিং মাৰ্টাৰ এণ্ড পেটলেটছ ৱেৰ ফাউণ্ড
তো এই ডিমা হাছাওত আমাৰ কি পোৱা গৈছে বহুতো ষ্টন টুলছ পুৰণি মানুহে এই নিঅলিথিক টাইমত এগ্ৰিকালচাৰৰ কাৰণে ইউজ কৰা টুলছ পোৱা গৈছে হৈছে তাৰ পিছত আৰু কত টুলছ পোৱা গৈছে ইণ্ডিয়াৰ ভিতৰত কাশ্মীৰ ভেলি অফ ৰিভাৰ কৃষ্ণা গদাবৰী ভেইলেণ্ড ভেলি অফ উত্তৰ প্ৰদেশ এণ্ড চিৰান্ত ইন বিহাৰ তো তেনেকে বহু ধৰণৰ এই পুৰণি নিঅলিথিক এজত যি টুলছ ইউজ কৰিছিলে সেই টুলছ বিলাক পোৱা গৈছিলে আৰু এটা কথা কওঁ যে সিহঁতে যি মোষ্টলি হেবিটেট যে আৰম্ভ কৰিছিলে হৈছে হেবিটেশ্যন যেতিয়া আৰম্ভ হ'ল বিশেষকৈ সিহঁতে নদীৰ পাৰতে থকাটো বেছি মানে সিহঁতে বেছি টাইম ক'ত আছিলে নদীৰ পাৰতে সিহঁতে থাকিছিলে নদীৰ পাৰত থকাৰ কাৰণ কি কাৰণ নদীৰ কাষৰ যি মাটি সেইবিলাক ফাৰ্টাইল হয় হয়নে নাই তাতে এবাউণ্ডেণ্ট পৰিমাণৰ কি পোৱা যায় তাতে ৱাটাৰ সাপ্লাই পোৱা যায় কাৰণ খেতিৰ কাৰণে বিশেষকৈ কি লাগে ৱাটাৰ সাপ্লাই লাগে হয়নে নাই আৰু এগ্ৰিকালচাৰত আৰু এটা ইম্পৰ্টেণ্ট আছে কি ধৰণৰ খেতি কৰা হৈছিলে মোষ্টলি হুইট এণ্ড বাৰ্লি হুইট ঘেঁহুৰ খেতি কৰা হৈছে বাৰ্লিৰ খেতি কৰা হৈছে আৰু এইটো কেতিয়া ষ্টাৰ্ট হৈছে বুলি ধৰা হয় আজিৰ পৰা 12,000 বছৰ আগতে তাৰপিছত সিহঁতে ভেড়া আৰু ছাগলী sheeps and goats were the first animal to teamed for food সিহঁতে ইউজ কৰিছিলে তো তেনেকে এইটো চেপ্টাৰ আৰু ইয়াতে most important এইটো যে কত কেনেকুৱা গ্ৰেইনছ আৰু বনছ পোৱা গৈছে অফ নিঅলিথিক এজ এগ্ৰিকালচাৰ ডিস্কভাৰ হোৱাৰ পিছত এইখিনি ইম্পৰ্টেণ্ট আমি কেনেকে জানো হুইট বাৰ্লি শিপ গট কেটেল সেইটো পাকিস্তানৰ মেহেৰগড় বুলি এটা জাগা আছে তাতে এই বিলাকৰ অৱশেষ পোৱা গৈছে কলডিয়াৱা এইটো ইউপিত আছে তাতে ৰাইচ ফ্ৰেগমেণ্টাৰী এনিমেল বনছ পোৱা গৈছে মেহেৰগড়ত ৰাইচ কেটেল হুফ মাৰ্ক অন ক্লে চাৰ্ফেচ গুফক্ৰেল ইন কাশ্মীৰ হুইট এণ্ড লেণ্টিন পোৱা গৈছে তাৰপিছত বুৰ্জাহমত হুইট লেণ্টিন ডগ কেটেল শিপ গড বাফেলো তো এইটো ইম্পৰ্টেণ্ট হয় এইটোৰ পৰা প্ৰশ্ন আহে মানে ডগ কেটেল এইবিলাকৰ পৰা এবাৰ প্ৰশ্ন আহিছিলে এনিমেলছৰ বিষয়ে আৰু হুইট আৰু লেণ্টিনৰ বিষয়ে হৈছে তো এইখিনি হৈছে আমাৰ কত কি পোৱা গৈছে এনেকৈ আছে ইমান কেতিয়াবা প্ৰশ্ন এটা সুধি দিব পাৰে আৰু এই সাইট বিলাকৰ পৰা প্ৰশ্ন সুধে এইটো হৈছে পেলিঅলিথিক সাইট নিঅলিথিক তাৰপিছত মেগালিথিক আহিব আৰ্লি ভিলেজ তাৰপিছত মডাৰ্ণ চিটিজ কত আছে তো এনেকে এই চিন বিলাক চাই এইটো যেনেকুৱা ট্ৰাইংগেলৰ চিন আছে তো ইয়াতে পেলিঅলিথিক সাইট বিলাক আছে try to remember that and know the present place যে বৰ্তমান সেইটো জাগা ক'ত আছে হৈছে তো তেনেকে এইটো যেনেকা ভীমবেটকাটো ক'ত আছে এমপি ইয়াতে কি পোৱা যায় আৰ্লি পেইন্টিংছ পোৱা যায় হয় না এইটো কিহৰ এজ পেলিঅলিথিক এজ তো তেনেকে ইম্পৰ্টেণ্ট তেনেকা মেহেৰগড় ইম্পৰ্টেণ্ট হৈছে তাৰ পিছত আজি আৰু এটা লাষ্ট চেপ্টাৰ পঢ়িম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইয়াৰ পিছত আমি পিছৰটো চেপ্টাৰত পিছৰটো ভিডিঅ'ত we will try to complete all the chapters of history তো ইয়াতে চিভিলাইজেশ্যনৰ ৱাৰ্ডটো কি মই লাহে লাহে মানুহবিলাক ভাবিবলৈ আৰম্ভ কৰিলে সিহঁতে বিভিন্ন ধৰণৰ স্কিলছ একুৱাৰ্ড কৰিলে গাঁওবিলাক বিভিন্ন ধৰণে মডিফাই কৰিব ধৰিলে সিহঁতে যি গাঁৱত থাকে পাৰ্মানেণ্ট হেবিটেড হোৱাৰ পিছত ইভেন সিহঁতৰ ইকনমিক কণ্ডিশ্যনো বহুত ভাল হৈ গ'ল হয়নে নাই তো তেনেকে সমগ্ৰভাৱে এটা কি আহি গ'ল মানুহবিলাক লাহে লাহে চিভিলাইজড হ'বলৈ আৰম্ভ কৰিলে হৈছে আৰু এই চিভিলাইজড হৈছিল বুলি একচুৱেলি আমাৰ ধাৰণা নহয় কাৰণ আমাৰ আজিৰ পৰা 4,500 বছৰ আগতে ইণ্ডিয়াটো মানে পৃথিৱীৰ বিভিন্ন জাগাত আমাৰ ৱৰ্ল্ডৰ বিভিন্ন জাগাত এনেকুৱা চিভিলাইজেশ্যন আৰম্ভ হৈছিলে য'ত মানে য'ৰ মানুহবিলাকৰ যি লাইফষ্টাইল সেইটোক এটা টাউনশ্বিপৰ নিচিনা এটা ধাৰণা দিছিলে যে টাউনত মানুহবিলাকে যেনেকে থাকে হৈছে যেনেকে চিভিলাইজড হৈ থাকে টাউনবিলাক একচুৱেলি চিভিলাইজড হয় তো তেনেকুৱা আজিৰ পৰা 4,500 বছৰ আগতে আমাৰ ইণ্ডিয়াটো আছিল বুলি এটা মানে সিহঁতে বহুত প্ৰুফ পাইছে আৰু এইটো একদম প্ৰুফ যে আমাৰ ইণ্ডিয়াটো এটা চিভিলাইজেশ্যন আছিলে ক'ত আছিলে ইণ্ডাছ ভেলীৰ পাৰত ইণ্ডাছ অন দ্য বেংক অফ ৰিভাৰ ইণ্ডাছ তেনেকে এইটো পৰীক্ষাত আহে বহুত ইম্পৰ্টেণ্ট ৱৰ্ল্ডৰ আন জাগাতো নদীৰ পাৰত এনেকুৱা সভ্যতা গঢ় লৈ উঠিছিলে যেনেকুৱা নীল নদীৰ পাৰত নাইল ৰিভাৰৰ পাৰত কি হৈছিলে ইজিপ্টিয়ান চিভিলাইজেশ্যন গঢ় লৈ উঠিছিলে তাৰপিছত
ইউফ্ৰেটিছ এণ্ড টাইগ্ৰিছ নদীৰ পাৰত মেছপটমিয়ান সভ্যতা গঢ় লৈ উঠিছিলে হৈছে তাৰপিছত হুৱাংহ নদীৰ পাৰত চাইনিজ চিভিলাইজেশ্যন গঢ় লৈ উঠিছিলে তো তেনেকে মিলাব আহিব পাৰে ইণ্ডিয়াত আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চাইনাত হুৱাংহ নদীৰ নামবিলাকৰ হুৱাংহ নদীত চাইনা তাৰপিছত হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু এনেকে দিব পাৰে তাৰপিছত ইজিপ্টিয়ান চিভিলাইজেশ্যন ক'ত হৈছিলে সৰি নাইল নদীৰ পাৰত ইজিপ্টিয়ান চিভিলাইজেশ্যন তাৰপিছত টাইগ্ৰিছ অৰ ইউফ্ৰেটিছ নদীৰ পাৰত মেছপটমিয়ান চিভিলাইজেশ্যন তো এনেকে আহিব পাৰে দিছ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট পঢ়ি থব তো তেনেকে আমাৰ কি হ'ল আমাৰ ইণ্ডিয়াটো ক'ত পোৱা গৈছিলে মোষ্টলি চিভিলাইজেশ্যন বিলাক ক'ত হৈছিলে ৰিভাৰ বেংক অফ দ্য ৰিভাৰ কাৰণ কিয় তাতে সইল বিলাক ফাৰ্টাইল আছিলে তাতে বহুত গ্ৰাছলেণ্ড আছিলে তাৰপিছত চৰণীয়া পথাৰ আছিলে কেটেলৰ কাৰণে হৈছে যোনবিলাক পশু সিহঁতে কি কৰিব পাৰিছিলে ঘাঁহ খাব পাৰিছিলে তাৰপিছত সিহঁতৰ ইৰিগেশ্যন ফেচিলিটি আছিলে পানী যোগানৰ ব্যৱস্থাটো ভাল আছিলে হৈছে বা সিহঁতে নদীৰ পাৰেদি কি কৰিব পাৰিছিলে ট্ৰেড কৰিব পাৰিছিলে ইভেন আমাৰ ইণ্ডিয়াটো ট্ৰেড হৈছিলে বুলি প্ৰমাণ পোৱা গৈছে তো ইয়াতে আমাৰ প্ৰথমতে হৰপ্পা আৰু মহেঞ্জোদাৰোত যেতি কিছুমান এক্সকেভেশ্যন হৈছিলে খোদিত কৰ্ম খাদে সিহঁতে পুৰণি বস্তুবিলাক খুন্দি উলিয়াই আৰু বৰ্তমান সেইখিনি ক'ত আছে যেতিয়া আমাৰ ইণ্ডিয়াত ব্ৰিটিছাৰ্ছ আছিলে সিহঁতে সেইটো কাম কৰিছিলে প্ৰেজেণ্ট ডে পাকিস্তানত ক'ত আছে হৰপ্পা আৰু মহেঞ্জোদাৰো আছে হৰপ্পা আৰু মহেঞ্জোদাৰো ক'ত আছে বৰ্তমান পাকিস্তানত আছে আমাৰ ইণ্ডিয়াত নহয় কিন্তু তেতিয়া আমাৰ আনডিভাইডেড ইণ্ডিয়াতে আছিলে হৈছে তো ইয়াতে পুৰণি কিছুমান পৰ্ট পাইছিলে কিছুমান ষ্টনৰ ইনস্ক্ৰিপশ্যন পাইছিলে বা কিছুমান বিল্ডিঙৰ ৰিমেইনছ পাইছিলে আৰু সেইবিলাক পৰীক্ষা কৰি পাইছিলে যে এই যোনখিনি বস্তু হৰপ্পা আৰু মহেঞ্জোদাৰোত পোৱা গৈছে সেইখিনি আজিৰ পৰা 4500 বছৰ পুৰণি হৈছে তো ইয়াতেও সেইকাৰণে আন সভ্যতাৰ লগতে সিহঁতেও কয় যে ইণ্ডিয়াটো আমাৰ এনেকুৱা এটা সভ্যতা আছিলে যাক সিহঁতে নাম দিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তো তাৰপিছত কি কৰা হৈছিলে সিহঁতে বিভিন্ন ধৰণৰ লাহে লাহে বস্তুবিলাক গোটাই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ফিচাৰ্ছবিলাক কেনেকুৱা আছিলে কেনেকুৱা টাউন প্লেনিং আছিলে তাত স্পেচিয়েল ফিচাৰ্ছখিনি চাবলৈ চেষ্টা কৰিলে তো স্পেচিয়েল ফিচাৰৰ ভিতৰত প্ৰথমটো যোনটো হয় সেইটো হৈছে টাউন প্লেনিং তাতে টাউন প্লেনিংটো কেনেকুৱা আছিলে একদম ৱেল প্লেনড যোনটো আমি কল্পনা কৰিব নোৱাৰো হৈছে তো সিহঁতৰ যোনটো মেইন ষ্ট্ৰীট আছিলে তেনেকুৱা ধৰণৰ যে মেইন এনেকুৱা এটা ষ্ট্ৰীট আছে তাৰে দুইফালে এনেকুৱা বিল্ডিংছ আছে আৰু লগতে ৰ'ড বিলাক এনেকুৱা 90 ডিগ্ৰীত এনেকুৱা কাটা আছে যোনটো আমি টাউনশ্বিপ বিলাকত দেখা পাওঁ বহুত ধুনীয়াকে পাৰ্ক বিলাকত এনেকে থাকে ন 90 ডিগ্ৰীত এনেকে প্ৰত্যেকটো ইকুৱেলি এনেকে ধুনীয়াকে থাকে তাতে বিল্ডিংছ বিলাক থাকে লগতে সিহঁতৰ কি আছিলে সিহঁতৰ হাউচ বিলাক কেনেকুৱা ক্লে আৰু ব্ৰিক্সেদি বনোৱা হৈছিলে সিহঁতে কি বনাইছিলে সিহঁতৰ বাথৰুম চিষ্টেম আছিলে হৈছে আজিৰ দিনত যোন কিছুমান গাঁৱত বাথৰুম নাই আৰু তেতিয়া আজিৰ পৰা ইমান বছৰ আগতে বাথৰুম ফেচিলিটি আছিলে লগতে ড্ৰেইন চিষ্টেম এইটো মোষ্ট ইম্পৰ্টেণ্ট ইমান ধুনীয়া এটা ড্ৰেইন চিষ্টেম হৈছে আজিকালি আমাৰ টাউনতো এনেকুৱা ড্ৰেইন চিষ্টেম নাই হৈছে তো তেনেকুৱা ধৰণৰ আমি টাউন প্লেনিং দেখা পাওঁ ইণ্ডাছ ভেলীত হৈছে তাৰপিছত বাথৰুমো আছিলে হৈছে দুটা ধৰণৰ বাথৰুম আছিলে এটা হৈছে তিনি ধৰণৰ এটা হৈছে হাউচ ফৰ কমন পিপল এটা হৈছে বিগ বিল্ডিংছ আৰু এটা হৈছে বাথৰুমছ হৈছে তো তেনেকে ঘৰবিলাক ভাগ কৰা হৈছিলে প্ৰত্যেকটো ঘৰে তাৰপিছত সিহঁতে কেনেকুৱা ধৰণৰ কাল্টিভেশ্যন কৰিছিলে পেডি হুইট ডেট চিষ্টাম পালচেছ এইবিলাক এনিমেল কেনেকুৱা ৰিয়াৰিং কৰিছিলে শ্বিপ পিগ কাউ ক্ৰকডাইল কেমেল ডনকি এইবিলাক তাৰপিছত এইবিলাকৰ পৰীক্ষাত প্ৰশ্ন আহে দে শ্বিপ আৰু কাউ এনেকুৱা এনিমেল আছিলে যোনে ডমেষ্টিকেটেড কৰিছিলে ফৰ মিল্ক এণ্ড ফৰেষ্ট তাৰপিছত কেমেল ডনকি এইবিলাক বস্তু আপোনালোকে আৰু অলপ ভালকে পঢ়িব লাগিব ইয়াতে যোনটো আছে মই সেইখিনিয়ে মেনশ্যন কৰিম তো গেট দ্য বেচিক আইডিয়া হৈছে আৰু অলপ বেছিকে পঢ়িব লাগিব আই ডু নট ডিনাই ডেট এইটো পঢ়িলেহে পৰীক্ষাত ভালকে প্ৰশ্নবিলাক কৰিব পাৰিব কাৰণ অলপ ডিটেইলছত এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় ইয়াত এইখিনি পঢ়ি বুজি লৈ পেলাই বেলেগৰ পৰাও পঢ়িব চেষ্টা কৰিব আদাৰ ইনফৰমেশ্যন তাৰপিছত ইয়াতে চিলছ পোৱা গৈছিলে যেনেকুৱা চিল এটা হৈছিলে পশুপতি চিল এইটো আহিব পাৰে তাৰপিছত ইহঁতৰ কাৰ ট্ৰেড লিংক আছিলে মেছপটমিয়াৰ লগত ইহঁতৰ ট্ৰেড মিল্ক মানে সিহঁতে
বেপাৰ বাণিজ্য কৰিছিলে মেছপটমিয়াৰ লগত মানে সিহঁতৰ তেতিয়াৰে পৰা বিদেশত সিহঁতে কি কৰিছিলে বেপাৰ বাণিজ্য কৰিছিলে হৈছে এইবিলাক বস্তুৰ বেপাৰ বাণিজ্য কৰিছিলে কাৰণ এইবিলাক বস্তু আমাৰ কি পোৱা গৈছে হৰপ্পাৰ বস্তু কিছুমান মেছপটমিয়াটো পোৱা গৈছে মেছপটমিয়া বৰ্তমান ক'ত আছে ইৰাকত আছে সিহঁতৰ ৰিলিজিয়াছ মাদাৰ গডেছ আৰু এটা শিৱা আছিলে শিৱৰ মূৰ্তি আছিলে পশুপতি বুলি কোৱা হয় তো মাদাৰ গডেছ আৰু এই দুটাই সিহঁতে পূজা কৰিছিলে তাৰ উপৰিও সিহঁতে কি ধৰণৰ মেটেল ইউজ কৰিছিলে সিলভাৰ গল্ড টাস্ক লগতে সিহঁতৰ ব্ৰঞ্জৰ মূৰ্তি আছিলে সেইটো টেৰাকট্টা ফিগাৰ আছিলে হৈছে তাতে কি কৰা হৈছিলে সিহঁতৰ ব্ৰঞ্জৰ মূৰ্তি আছিলে ব্ৰঞ্জ মেড আপ অফ ব্ৰঞ্জ আছিলে আৰু সেই কাৰণে ইণ্ডাছ ভেলী এজটোক আমি কি এজ বুলি কওঁ ব্ৰঞ্জ এজ বুলিও কওঁ তাৰপিছত সিহঁতৰ যি কয়েন্স ইউজ কৰিছিলে সেইবিলাক কেনেকুৱা স্কোয়াৰ ৰাউণ্ড চিলিণ্ড্ৰিকেল হৈছে এনেকুৱা শেপৰ সিহঁতে স্কোয়াৰ টাইপৰ ৰাউণ্ড টাইপৰ বা চিলিণ্ড্ৰিকেল টাইপৰ কয়েন্স সিহঁতে ইউজ কৰিছিলে হৈছে তাৰপিছত সিহঁতে কি কৰিছিলে সিহঁতৰ মেইনলি অকুপেশ্যন কি আছিলে ফাৰ্মাৰ্ছ আছিলে বা আৰু সিহঁতে এনিমেল ৰিয়াৰো কৰিছিলে এইবিলাক ধৰণৰ এনিমেল সিহঁতে ৰিয়াৰ কৰিছিলে বাফেলাছ শ্বিপছ পিগ অক্সেন গডছ এইবিলাক হৈছে আৰু ডগছ আৰু কেটবিলাকক কি কৰিছিলে পেট হিচাপে ইউজ কৰিছিলে হৈছে তো সিহঁতে ক'লোৱে সিহঁতে কেনেকুৱা ধৰণৰ মাদাৰ গডেছক সিহঁতে ৱৰ্শ্বিপ কৰিছিলে হৈছে আৰু সিহঁতে কিহৰ পৰা বস্তু বনাইছিলে মোষ্টলি ব্ৰঞ্জ আৰু কপাৰৰ সেইকাৰণে হৰপ্পান চিভিলাইজেশ্যনটোক ব্ৰঞ্জ এজ বুলিও কোৱা হয় তো এইখিনি আছিলে গোটেইখিনি কমপ্লিট কৰি ইয়াতে বেছি ডিটেইলছত দিয়া নাই মই বাৰে বাৰে কৈছোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আৰু এইটোৰ কাৰণে এক্সট্ৰা ইনফৰমেশ্যন আপোনালোকে পঢ়িব লাগিব হৈছে তো এইটো যদি সময় থাকে আমি ট্ৰাই টু মেক ভিডিঅ'ছ অন ডেট ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা আপোনালোকে নিজেও সেইখিনি পঢ়ি ল'ব পাৰে থেংক ইউ ফৰ ৱাচিং